হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল। আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ আৰু আশা কৰোঁ আপোনালোকৰ চবৰে ভাল আৰু মোৰ বহুত ভাল। বহুত দিন অহা নাছিলোঁ যিহেতু সময় পোৱা নাছিলোঁ আৰু আজি অকণমান সময়ো পালোঁ। আজি যিহেতু ৰিপাব্লিক ডে' আৰু মই ওলাইছোঁ স্কুললৈ আৰু আমাৰ স্কুলত পালন কৰা হয় প্ৰত্যেক বছৰে। এয়া আজি ৰিপাব্লিক ডে' বুলি ওলালোঁ আৰু আমি চবেই টিচাৰ্ছবিলাকৰ ডিচাইড কৰি ল'লে যে আমি কি পিন্ধি যাম, যিহেতু আমাৰ ফ্লেগৰ যিটো ৰং তাৰ সেইমতে আমি তেনেকৈ কাপোৰ পিন্ধি লৈছোঁ। আৰু মই চক্ৰ যিটো নীলা ৰঙৰ, এয়া মই আজি ব্লু পিন্ধিছোঁ, অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু বাকী কিছুমান টিচাৰে ফ্লেগৰ যিটো ৰং তাৰ তেনেকৈ পিন্ধি মেলি আহিব তেওঁলোকে। আৰু এয়া আমি ওলালোঁ। মই চাওক, এতিয়া মই ভেনৰ কাৰণে ৰখি আছোঁ, ভেন আহিব আৰু ব'লকচোন দেখাম আমাৰ স্কুলত কেনেকৈ পালন কৰা হয়, কি কৰা হয় আপোনালোকক দেখাম। আপোনালোকে চাই যাতে ভালে পায়। আৰু তাৰপিছতে আমাৰ ইয়াত চুকাফা অঞ্চলৰ আমাৰ অনুষ্ঠানতো আমাৰ পতা হয়। যিহেতু মোৰ অকণমান দেৰি হ'ব পাৰে, সেইকাৰণে ফ্লেগ হইষ্টটো কৰাটো দেখাব নোৱাৰিব পাৰোঁ। তথাপিও তাৰ পিছৰ যিখিনি থাকিব প্ৰগ্ৰেম, সেইখিনি আপোনালোকক দেখাম। আহক ব'লকচোন চাওঁ। এয়া এতিয়া আমাৰ ফ্লেগ হইষ্ট কৰা হৈছে আমাৰ স্কুলত। আপোনালোকে সকলোৱে চাওক, এয়া আমাৰ বহুত গৰ্বৰ কথা আৰু বহুত দুখো লাগে, যিহেতু বহুতখিনি ত্যাগ হৈছে তাৰ বাবে। আৰু এয়া চাওক, এতিয়া আমাৰ এয়া ফ্লেগ হইষ্ট হৈ গ'ল, খুব সুন্দৰকৈ হৈ গৈছে আৰু সকলো আমি টিচাৰ্ছ আহিলোঁ। এয়া আৰু দেখাই আছোঁ আপোনালোকক দেই, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ, ভাল পাব আপোনালোকেও চাই। এয়া হ'ল আমাৰ দীপ্তি মেম, তেওঁ প্ৰগ্ৰেমটো হোষ্ট কৰিছে। আপোনালোকে চাই থাকক আৰু একদম স্কিপ নকৰিব, খুব ভাল পাব। আৰু আমাৰ অনুষ্ঠানত থকা প্ৰগ্ৰেম হোৱাবোৰো আপোনালোকক অকণমানকৈ দেখাই যাম। চব ভিডিঅ' কৰিব নোৱাৰোঁ আৰু বেছিকৈ ভিডিঅ' কৰিব নোৱাৰোঁ ইয়াত, যিহেতু চব প্ৰগ্ৰেমৰ অকণমান দেখাব লাগিব, হয়তো কিছুমান প্ৰগ্ৰেম স্কিপো হ'ব পাৰে। সকলোকে ভাৰতৰ ৭৫তম গণৰাজ্য দিৱসৰ শুভকামনা জনাইছোঁ। আমি সকলোৱে জানো যে আজিৰ দিনটোত, অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হৈছিল। এখন দেশ চলাবলৈ বিভিন্ন আইন নীতি নিয়মৰ প্ৰয়োজন হয়। তাৰ বাবে ১৯৪৭ চনৰ ২৮ আগষ্টৰ দিনটোত ডক্টৰ আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰা হৈছিল আৰু সংবিধানখন লিখাৰ দায়িত্ব তেওঁকে অৰ্পণ কৰা হৈছিল। সেই সপোনৰ ফলটো দেশী দেশ আছে। এই বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমেন দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো বোৱাই লৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ
মৰম পণ কৰিছোঁ। ৰনোৱা, বনোৱা, হাৰোৱা এই সকলোৰে মাজত মই আছোঁ। মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত We, the people of India, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, and to secure to all its citizens justice, social, economic, and political, liberty of thought, expression, belief, faith and worship, equality of status, and of opportunity. Pakistan has also told us that what the repair the constitution says, and that has to be brought into our classes. That is our motto. If you tell your children to read it at least once in a month or twice in a month, especially. Written for a small poem, which I have written in the morning in a hurry. Dear, oh, কি যে বিড়ম্বনা, চাৰিওফালে জ্বলিছে জুই, ৰঙা ৰঙেৰে বৈছে নদী, তোমাৰে এতিয়া নাযাব ব্যৰ্থ, এই জুই বুকুত লৈ যাম আমি আগুৱাই। আগুৱাই এটি নতুন দেশৰ সপোন লৈ। ধন্যবাদ। এয়া এতিয়া আহিলোঁ আমাৰ অনুষ্ঠানলৈ, যিহেতু আমাৰ চুকাফা নগৰৰ অঞ্চলত যিটো কৈছিলোঁ আপোনালোকক যে আমাৰ প্ৰগ্ৰেম আছে, যিহেতু ফ্লেগ হোইষ্ট হৈ গ'ল আৰু প্ৰগ্ৰেমো ষ্টাৰ্ট হৈ গ'ল। মই আহোঁতে অকণমান দেৰি হ'ল, যিহেতু স্কুলত অকণমান আমাৰ চাহ যোগাৰো হৈছিলে, চাহ পানী খাই বৈ আহোঁতে অকণমান টাইম লাগিলে। পিছে যিয়ে হওক প্ৰগ্ৰেমটো অকণমান পালোহি আৰু এয়া চবেই বহিছে, ধুনীয়াকৈ বহি মেলি চাই আছে আৰু আৰম্ভ হৈ গ'ল অলৰেডি। মই সেইটো নাপালোঁ আৰু এতিয়া মই আপোনালোকক দেখাই গৈ আছোঁ। এই যে দেখিছেনে, এইয়া বয়সস্থ মানুহজন, এই ককাজন, সেয়া ককাজন হ'ল, বয়স হ'ল জানেনে আপোনালোকে 108 years, আৰু তেওঁক ধুনীয়াকৈ মাতা অনা হৈছে। চৰি, কথাবোৰ লাগি ধৰিছিলে পটককৈ। তেওঁক মাতি অনা হৈছে যিহেতু সম্বৰ্ধনা কৰিব। আৰু এয়া কৰিছেনে ভিতৰত কিচেনত কি কৰিছে কওক, দেখাই আছে দেই ৰুটি স্পেচিয়েল। তাকে কি কি আছে স্পেচিয়েলত? ডিম, প্ৰথমটো হৈছে ডিম, তাৰপিছতে বুট দাইলৰ কাৰী আৰু লুচি। অ' বাও, বিস্কুট, গুড় বা তেতিয়াহ'লে আজি মস্তিকে খাম আৰু ন। আৰু এইফালে দেখাই আছোঁ, এইটো আমাৰ অনুষ্ঠানৰ এয়া কিটচেন। এয়া এইফালে লুচি ভজাই ভাজি আছে, এইফালে ডিম বাকলি গুচাই এইয়া ডিম। এইফালে এখেতে আহি আকৌ চাইছে আকৌ কোনে কি বনাইছেনে নাই।
এয়া আমাৰ দিহানাম গালে আণ্টিহঁতে বাইদেউহঁতে মিলি জুলি এয়া আমাৰ ককা 108 বছৰ হৈছে এয়া তেওঁ সম্বৰ্ধনা জনা হৈছে আপোনালোকে চাই থাকিব দেই ভালে থাক আৰু কেইবছৰমান থাক আমাৰ মাজত আশীৰ্বাদৰ ফলতে মই আজি সক্ষম হ'ব পাৰিছোঁ আৰু ভৱিষ্যতেও এনেকৈ উৎসাহ দি ৰাখিব আৰু এনেকৈ আশীৰ্বাদ দি ৰাখিব বুলি আশা কৰোঁ ধন্যবাদ পোনপ্ৰথমে সমূহ চুকাফা নগৰবাসী ৰাইজ আৰু সভাত উপস্থিত থকা সভাৰ উৎস উপদেষ্টা গুণকান্ত বৰগোহাঞি সভাপতি বেণীমাধৱ বৰুৱা এয়া এতিয়া লগতে ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হৈছে আৰু তেওঁলোকক আগুৱাই যাবলৈ এনকাৰেজ কৰা হৈছে এয়া আপোনালোকে চাওক আশা কৰোঁ যে আপোনালোকৰ আশীৰ্বাদে মোক আৰু জীৱনত আগুৱাই লৈ যায় এনেকৈ যাতে আশীৰ্বাদ দিয়ে আৰু যাতে চুকাফা নগৰ মানুহক যাতে মই আৰু হেৰি কৰিব পাৰোঁ উজ্জ্বল কৰিব পাৰোঁ তাৰে কামনা ৰাখিছোঁ ধন্যবাদ এয়া আমাৰ মহিলাসকলে গীত পৰিৱেশন কৰিলে যিহেতু শুনি আপোনালোকে ভালেই পালে চাগে আৰু সেই ককাজন যে দেখিছিলে আপোনালোকে তেওঁৰ যিটো বয়সৰ কথা ক'লোঁ 108 বছৰ হ'ল তেওঁক আশীৰ্বাদ দিব যাতে তেওঁ আৰু বহুত বছৰ যাতে জীয়াই থাকে আৰু এনেকৈ যাতে চবেই ভাল সুস্থ হৈ থাকে চবকে কাৰণে ব্লেছিংছ থাকিল আৰু এয়া লাষ্টত হ'ল আৰু খাদ্য এয়া খোৱা হ'ল আৰম্ভ যিহেতু জেন্টছে খালে এতিয়া মহিলাসকলে খাই আছে আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ থেংক ইউ বাই বাই